সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু বিহু বুলি আমি আহিছোঁ সৰু মামাৰ ঘৰলৈ আৰু আহি পাই অকণমান জুই সেকি ল'লোঁ আৰু এইফালে মামীয়ে বনাইছে চাহ। আমি সকলোৱে মিলি চাহ খাই ল'লোঁ আৰু আনফালে চাওকচোন সকলোখিনি যোগাৰ কৰিয়ে থৈছে। আৰু এইফালে আমাৰ পোৱালিটো চেম একদম সি খেলাত ব্যস্ত দেই। আৰু বিহু বুলি ক'লে সকলোৱে এসাঁজ মিলি খালে খুব ভাল লাগে নহয়নে? মামীয়ে যিহেতু সকলোখিনি কৰিয়ে থৈছে সেইবাবে মই ভাবিলোঁ চুঙা মাংসকে বনাওঁ। চুঙা মাংস খাই কোনে কোনে ভাল পায় বাৰু? মোৰ পিছে খুবেই প্ৰিয়। এইফালে যা যোগাৰ কৰি আছোঁ আৰু লগতে বিহু লাগি আছে সেইবাবে অকণমান নাচি দিলোঁ। বিহু লাগি থাকিলে আৰু ননচাকৈ পাৰিনে? আৰু বাহিৰত এইফালে মামীৰ মাছৰ আঞ্জা ৰেডি হ'লেই। এইফালে এয়া মেজি আৰু মামা ঘৰলৈ আহিলে সৰুকালৰ কথা অৱশ্যে মনত পৰে। সকলোৰে মনত পৰে নহয় জানো? সৰুতে বিহু বুলি ক'লেই মামাৰ ঘৰলৈ আহোঁ। বিহু বুলি ক'লে গাঁৱৰ পৰিৱেশটোৱে অকণমান সুকীয়া নহয়নে? আৰু এইফালে মামী চাওকচোন একদম নাচি নাচি খানা বনাই আছে। আৰু এইয়া মাছৰ আঞ্জা ৰেডি হৈ গ'ল আৰু আনফালে বনাইছে বেঙেনা আৰু মাছ। খাব পৰা নপৰাটো পিছৰ কথা, কিন্তু আইটেম গোটেইখিনি থাকিলে ভাল লাগে নহয়নে? আৰু এয়া সকলোৱে বাহিৰতে বহি এনেদৰে ফূৰ্তি কৰি কৰি বনাই আছে। আৰু এইফালে মামীয়ে ৰোৱা ফুলখিনিও দেখুৱালোঁ আপোনালোকক। ইমান পৰিপাটি কৰি ৰাখিছে চাওকচোন। আৰু এইফালে চুঙা মাংসৰ কাৰণে যোগাৰ কৰিয়ে থৈছিলোঁ আৰু ইয়াতে দিলোঁ মই কেইডালমান ধনিয়া আৰু গোটেইখিনি একেলগতে সানি ল'লোঁ। ইয়াতে দিছোঁ মই মটৰ, বন্ধাকবি, বিলাহী, আদা আৰু অকণমান বাটাৰ আৰু লগতে মিঠাতেল। গান শুনি মামাও ৰ'ব নোৱাৰিলে, এপাক নাচিয়েই দিলে। আৰু এইফালে চেম সিও খুব বেছি ফূৰ্তি পাইছে। মামাক মই আগদিনাই কৈছিলোঁ যে চুঙা কাটি থ'ব দেই, আৰু এইফালে মামাই ইমানখিনি কাটি থৈছে চাওকচোন। আমাৰ লগতে চেমেও মাজে মাজে খানা টেষ্ট কৰি আছে। দেখাত যিমান ধুনীয়া লাগিছে খাবলৈ কিন্তু খুবেই সোৱাদ হৈছিলে। আৰু জুইৰ ওচৰতে বহি সকলোৱে চুঙা মাংসৰ সোৱাদ ল'লোঁ। আৰু কেৰাহীত উঠি আছে হাঁহৰ মাংস। জুইৰ ওচৰত বহি থাকিলে কিবা এটা খাওঁ খাওঁ লাগি থাকে নহয়নে? আপোনালোকৰ বাৰু এনেকুৱা হয়নে? আৰু পটককৈ মনত পৰিলে যে ৰঙা আলু আছিলে আৰু আমি ৰঙা আলু আনিবলৈ গ'লোঁ। মামী সকলোখিনি বনাই ৰেডি কৰিলে, সেইবাবে মই ভাবিলোঁ ছাগলী মাংসটো ময়ে বনাম। গোটেইখিনি একেলগে বহিলোঁ, খালোঁ, কথা পাতিলোঁ আৰু সময়খিনি খুব ধুনীয়াকৈ পাৰ কৰিলোঁ। আজিকালি কামৰ ইমান ব্যস্ততা যে একেলগে বহি খাবলৈ সময়ে নাই, সেইবাবে আজিৰ দিনটো খুব বেছি ভাল লাগিলে। এইফালে চেম একদম উৎপাত কৰি আছে। সি চাগে ভাবি আছে কেতিয়া মোক মাংস খাবলৈ দিব। আৰু এইফালে ময়ো বনাই মেলি আজৰি। এইফালে মামীয়ে থাকিবৰ কাৰণে চবকে জোৰ কৰি আছে। ৰাতি সময়ো হ'ল আৰু আনফালে আমিও যাবগৈ লাগিব, সেইবাবে সকলোৱে মিলি খাই বৈ ল'লোঁ। আজি পিছে খানা খুব বেছি টেষ্টি আছিলে আৰু জুইত বনাইছে সেইবাবেতো আৰু সোৱাদ হৈছে। হ'ব হ'ব একো নহয়। আৰু আজিৰ খানাত কি আছিলে আপোনালোককতো ভিডিঅ'টো দেখুৱাইছোৱেই। আৰু আজিৰ উৰুকাটো আমি এনেদৰে পাৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব কিন্তু দেই।